দায়িত্ব আমি পঞ্চায়তে ল'ম, এজন এজনক আমি উভতাই দিম সেইসকল কৰিব। আমাৰ যেনেকৈ এখন ৰাজ্যত যেনেকৈ এখন কেন্দ্ৰত চৰকাৰ থাকে, তেনেকৈ যিখন পঞ্চায়ত, সেই পঞ্চায়তো এখন চৰকাৰ, সেইখনো এখন চৰকাৰ। কথাখিনি বুজিব ভালে হৈছে, মাইকটো নাই। এই চৰকাৰখনৰ কি হ'ব, আপোনালোকে যদি পঞ্চায়তটো দখল কৰে, আপোনালোকে যদি আঞ্চলিক পঞ্চায়তটো দখল কৰে, জিলা পৰিষদ যদি গঠন কৰে, ইয়াত কোনো চৰকাৰৰ কোনো মুখ্যমন্ত্ৰী কোনেও এডাল সূতা তাৰ পৰা দিব নোৱাৰিব। চব আপোনালোকৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়তে দিব। ইয়াৰ ঘৰ কোনে বাচিব? পঞ্চায়তে বাচিব। অৰুণোদয় কোনে বাচিব? পঞ্চায়তে বাচিব। বৃদ্ধ পেঞ্চন কোনে বাচিব? পঞ্চায়তে বাচিব। MGNৰেগা কোনে বাচিব? পঞ্চায়তে বাচিব। কথাখিনি বুজিলে? আপোনালোকৰ হাতত আছে এই কথাখিনি। সেইকাৰণে মানুহক কওক যে আপোনালোকে ভালকৈ আমাক ভোট দিয়ক, বাকী আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি আপোনাক সহায় কৰিম। ইয়াৰ MP কোন? MP জন আমাৰ, পঞ্চায়তৰ সভাপতি আমাৰ হ'ব, আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ হ'ব, জিলা পৰিষদৰ সদস্য ইয়াত ইব্ৰাহিম জিকিবলৈ হাৰিব, বাজিয়াগত মমতাজ জিকিবলৈ হাৰিব।